দিন যেতিয়া বেয়া চলি থাকিব ন তেতিয়া সকলো ফালৰ পৰাই বেয়া হ'ব। মোৰ মোবাইলটো ভাঙি কি অৱস্থা হ'ল চাওকচোন গাইজ। এয়া একেবাৰে ফাটি মানে দুফাল হৈ নাৰিকল ফাটা নিচিনাকে ফাটি গ'ল। এই মোবাইলটো মই লকডাউনৰ এসপ্তাহমান আগতে লৈছিলোঁ, তেতিয়াৰ পৰা বহুত বছৰ চলিলোঁ। বহুত মানে মৰমৰ আছিল আৰু মোবাইলটো, কিন্তু ভাঙি মানে বেয়া হৈ থাকিল। আৰু মানে এনেও এইটো মানে অলপ প্ৰব্লেম দি আছিলে কাৰণে নতুন মোবাইল ল'ব লগা হৈ আছিলে বাৰু। সেইকাৰণে আজি আৰু চিধাই মানে ৰখি নাথাকি কেনেবাকে হ'লেও মিলাই পেলাই ওলাইছোৱে ধনদাৰ দোকানলৈ। ধনদাৰ দোকানত গৈ এটা নতুন মোবাইল লৈ ল'লো। মোবাইলটো কিনোতে মোক বাৰু এটা নাহৰৰ পুলিও দিছিলে, কিন্তু পুলিটো মই ভাইটিকে দি দিলোঁ। আৰু তাৰ পাছত তাতে আমি বহুত সময় ৰখিব লগা হ'ল, কাৰণ যিহেতু EMI-ত লৈছোঁ আৰু ৰখি আমাৰ মানে ভোকত অৱস্থা নাই। তাৰ পাছত আহি আমি খোৱাত লাগি গ'লো। আহি মই ৰুমত অকণমান নিজকে মানে ভিডিঅ' কৰি চালোঁ আৰু নতুন মোবাইল লৈ। আৰু মোৰ মোবাইলটো হৈছে Realme 15X, এইটো নতুন মডেল আহিছে বুলি কৈছে আৰু। এইফালে তাৰ পাছতে মাহী কিবা কিবি চব্জি দি পঠাইছিলে আৰু মাছ দিছিলে, তেনেকে মই ভাতটো খাই ল'লো। আৰু নেক্সট দিনা ৰাতিপুৱা এইফালে মই ডিউটি যাব ওলাইছোঁ আৰু আমাৰ এই পখিলাজনী আহিছে মোক দেখাবলৈ। ৰাসৰ পৰা হেনো কিবা কিবি বস্তু আনিছে তাই মোৰ লগতে, একেলগে তাইও ভাতটো খালে। আৰু মানে মই অকলে আছোঁ যদিও তাইৰ লগত থাকিলে ইমান অকলে থকা নিচিনা নালাগে। এইফালে মই ডিউটি গৈ পালোঁ, তাত চাহ পানী খালোঁ আৰু আজি আৰু ভাতটো বাহিৰতে খাবৰ কাৰণে গ'লো। আগতে এদিনো এনেকে যোৱা নাই, আজি প্ৰথমবাৰ মানে ছাৰেও ক'লে আজি বাহিৰত খাওঁ বুলি। এনেতো মই ৰুমতে আহোঁ, লগত দাদা এজন আমাৰ অফিচৰে আছিলে। আমি তিনিওটাই গ'লো আৰু নিৰামিষে খালোঁ আজি, যিহেতু শনিবাৰ আছিলে। পনীৰ কাৰীখন কিন্তু ধুনীয়া বনাইছে নিমন্ত্ৰণত। এইফালে সন্ধিয়া ডিউটি কৰি ভাগৰত অৱস্থা নাই, সেইকাৰণে লাল চাহখিনি খাই ডিউটিৰ পৰা উভতিলোঁ। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে, বাই।